তো হে গাইছ ওয়েলকাম ব্যাক টু মাই চেনেল সৌৰভ কটেল গাইছ আৰু তুমি স্বাগতম জনাইছোঁ তো গাইছ আজি ভিডিঅ'টো থাম্বনেইলতে দিছে গম পাইছেই তো আজি ভিডিঅ' কি হ'ব গৈছে তো আজি ভিডিঅ'টো আজি আমাৰ চলিছে মাৰ্চৰ 6 তাৰিখৰ পৰা এইচএছ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা তো পৰীক্ষা মানে সঠিকভাৱে 18 মাৰ্চলৈকে ভালদৰে চলিব চলাৰ পিছত এখন দুখনকৈ গোটেই পেপাৰ ভাগে হ'ব ধৰিব তাৰ ভিতৰত আজি 18 তাৰিখৰ পৰা আজি 31 তাৰিখলৈকে একো মানে আলোচনা হোৱা নাছিল তো আগতে হিমন্ত বিশ্ব শৰ্মা এটা ফেচবুক পোষ্টৰ জৰিয়তে জনাইছে যে এইবাৰ পৰীক্ষা আৰু এইচএছ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা পতা নহয় চাগে কাৰণ যদি এইচএছ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা পতা হয় আমাৰ সেকেন্ড ইয়াৰৰ যেতিয়া এইচএছ ফাইনেল ইয়াৰ পৰীক্ষা দিব বহুত কম সময় পাম আমি কিমান 8-9 মান সময় পাম তো তেনেকুৱা সময় যে এইচএছ ফাৰ্ষ্ট ইয়াৰ যেতিয়া পাছ ফেল নাই তেনেকুৱা পাছ কৰাই দিব নোৱাৰি কিয় তো সেইকাৰণে তাৰ হিমন্ত বিশ্ব শৰ্মা এটা পোষ্টৰ জৰিয়তে জনাইছোঁ আপোনালোকে পোষ্টটো চাই তাৰপিছত কথা পাতি আছোঁ মোৰ এটা কথা মনত পৰিল যেতিয়া পঞ্চায়ত নিৰ্বাচন হ'ব একাদশমান শ্ৰেণীৰ 3খন পৰীক্ষাৰ যি প্ৰশ্ন কাকত ফাদিল হৈছিল তাৰো আমি পৰীক্ষা পাতিব লাগিব পৰহি দিনাখন মই 29 তাৰিখে মই দুধনৈত গৈছিলোঁ দুধনৈত এগৰাকী ছাত্ৰীয়ে মোৰ ওচৰত আহি ক'লে যে মামা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বাবে প্ৰস্তুতি হোৱাৰ সময় এতিয়া যদি আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটোলৈ চিন্তা কৰি থাকো আমাৰ হায়াৰ সেকেন্ডাৰী দিবৰ বাবে আমি মাত্ৰ 8 মাহ মানেহে পাম এই পৰীক্ষাটো নপতাকৈ থাকিব এই বছৰ নোৱাৰি নেকি মই ভাবো যে আমি সেবাই এই দিশটো বিবেচনা কৰিব লাগে যিয়ে নহওক কিয় দুখন বা তিনিখন প্ৰশ্ন কাকত বাকি ৰৈ গৈছে আৰু পৰীক্ষাটো যদি এপ্ৰিলৰ শেষত বা মে'ত আমি অনুষ্ঠিত কৰোঁ ল'ৰা ছোৱালীবিলাকো টেনশ্যনত থাকিব আৰু তেওঁলোকে দ্বাদশমান শ্ৰেণীৰ বাবে নিজক প্ৰস্তুতিও কৰিব নোৱাৰিব মই ভাবো যে একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটো যিহেতু পাছ আৰু ফেল নাই সেইবাবে সেবাই এই বছৰ বাকি ৰৈ যোৱা প্ৰশ্ন কাকতখিনিৰ ওপৰত পৰীক্ষা নাপাতিলেও হ'ব অহা বছৰ আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটো কেনেকৈ কঠোৰভাৱে নিয়ন্ত্ৰিতভাৱে পাতিব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু যিসকলে প্ৰশ্ন কাকত ফাদিল কৰিলে তেওঁলোককো আমি কঠোৰ শাস্তি বিহিম কিন্তু কোনোবা দুই এজন দুৰ্বৃত্তৰ বাবে গোটেই ছাত্ৰ ছাত্ৰী সমাজখন তেওঁলোকে টেনশ্যনত কিয় থাকিব লাগে তাৰ যুক্তিও নাই আনহাতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব মে' মাহত আমি পৰীক্ষা পাতিলে ল'ৰা ছোৱালীবিলাকে দ্বাদশমান শ্ৰেণীৰ বাবে কেতিয়া প্ৰস্তুতি কৰিব মই আমাৰ স্কুল এডুকেশ্যন বৰ্ডক অনুৰোধ কৰিম শিক্ষা বিভাগক অনুৰোধ কৰিম বিষয়টো যাতে আকৌ এবাৰ বিবেচনা কৰে ছাত্ৰ ছাত্ৰীসকলক টেনশ্যনৰ পৰা আমি যাতে মুক্ত কৰি দিওঁ মই যেতিয়া এনেকৈ সভা সমিতিত যাওঁ হঠাতে লগ পোৱা জনসাধাৰণে কোৱা কথাবোৰ মই খুবেই গুৰুত্ব দিওঁ কাৰণ মুখ্যমন্ত্ৰী হ'লে সকলো কথা জানিব নোৱাৰি যেতিয়া আমি গাঁৱত যাওঁ চহৰত যাওঁ সৰ্বসাধাৰণ মানুহক কথা পাতো তেতিয়া আমি নিজৰ ভুলবিলাকো নিজে বুজি পাওঁ আমি আমাৰ আঁচনিবিলাক সংশোধন কৰিব পাৰোঁ আৰু জনগণৰ সেৱাত আমি কাম কৰিব পাৰোঁ আমি দিছপুৰত বহি থাকিলে একাদশমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিব লাগিব ফাইনেল ইয়াৰৰ জীৱনৰ আটাইতকৈ মূল্যৱান পৰীক্ষা তাৰ হয়তো আমি বেদনা বা তেওঁলোকৰ অনুভৱবোৰ বুজিবই নোৱাৰিলোহেঁতেন দুধনৈত গৈ মোৰ ভাগিন ছাত্ৰীজনীৰ মুখেৰে শুনা কথাখিনি মোৰ মনত লাগিল যে ই যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত সেবাই নিশ্চয় এই দিশত বিচাৰ বিবেচনা কৰিব আৰু ছাত্ৰীসকলক প্ৰস্তুত হ'বলৈ সময় আৰু সুবিধা উলিয়াই দিম তো আপোনালোকে পোষ্টটো চাই তো পোষ্টটো যোৱাৰ পিছত তোৰ আপোনালোকে বুজি পাবে চাগে তো পৰীক্ষা কেনেকৈ কিয় মানে পতা নহ'ব চাগে তো চবৰ লগত কথা পাতিম বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই তো যা কি নহওক আমি মই এইচএছ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা দি আছোঁ বৰ্তমান মোৰ দুখন পেপাৰ আছিল এডুকেশ্যন আৰু আছামিজ আৰ্টছৰ তো আৰু বহুতো বেলেগ আছিল
তো আৰ্টছ হওক ছায়েন্স হওক কমাৰ্চ হওক চবকেইটা পাইছিলোঁ। যি কি নহওক তো এইকেইখন পৰীক্ষা যদি আমি পঞ্চায়ত ইলেকশ্যনৰ আগত যদি পিছত পতা হয় তো আমি পৰীক্ষাৰ কাৰণে হয়তো এটলিষ্ট 8-9 মাহ সময় পাম বুলি কৈছোঁ। স্তৰত যদি পৰীক্ষা পতা নহয় হিমন্ত বিশ্ব শৰ্মা কৈছে যে যদি পতা নহয় তো কিবা হ'ব নেকি, তো চাইবাৰ কথা পাতিম বুলি কৈছে। যিহেতু আমাৰ হিমন্ত মামা ভাগিন হোৱাৰ কথা চিন্তা কৰে। যি কি নহওক তো পৰীক্ষাটো হওক বা নহওক আমিতো নোহোৱাটো বিচাৰোঁ, কাৰণ যদি পৰীক্ষা হয় তো ইলেকশ্যনৰ পিছত হ'ব, ইলেকশ্যনৰ পিছত হয়তো আমি পঢ়াৰ টাইমটো বেছি নাপাম HS ফাইনেলৰ কাৰণে। তো মামাক এইটোৱে ক'ম যে পৰীক্ষাটো যদি পাতেও তো এসপ্তাহ 2 সপ্তাহ ভিতৰত পাতক, যদি নাপাতেই তো নালাগে। যদি নহয় ভিডিঅ'টো আপোনাক এইকাৰণে বনোৱা হৈছে, বহুতে চিন্তা কৰি আছে পৰীক্ষা হ'ব নহয়, কনফিউজন আছে। তো হিমন্ত বিশ্ব শৰ্মা এটা পোষ্ট জয়ন্ত জনাইছোঁ আপোনাক জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। তো আজি ভিডিঅ'টো এইখিনি আছে। তো ভিডিঅ'টো যে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যোনটো মানুহ চাই আছে তো ভিডিঅ'টো তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিৰ কাৰণে আহিছোঁ, ধন্যবাদ।